হয় নমস্কাৰ। আজি খুবেই বতৰ ভাল লাগিছে। আজি যেহেতু কালি বহুতেই বতৰ বেয়া আছিলে, আজি যেহেতু ভাল হৈছে আৰু ভাল লাগিছে, মনটো ভাল লাগিছে। যেহেতু এনেকুৱা যদি 2 দিন আৰু যদি বতৰ যদি দিয়ে আমাৰ এই ধানখিনি কাটিবৰ কাৰণে আমি খুব আনন্দিত হ'ম। যেহেতু বতৰ বেয়া হ'লে আমাৰ মনটো বেয়া হৈ যায়, কিয়নো ইমান কষ্ট কৰি ইমান দিন ধৰি আমি ইমান কষ্ট কৰি যেহেতু আজি যদি ধানখিনি কৰিব পাৰিছোঁ, ধানখিনি হ'ল, এতিয়া কাটিব সময়ত যদি বতৰ বা এনেকুৱা ধৰণৰ বতৰ যদি এনেকুৱা ধৰণৰ বৰষুণ যদি পৰে, আমি কেনেকুৱা ধৰণৰ ধানখিনি কাটি পেলাই ঘৰলৈ লৈ যাম। গতিকে খুবেই ভাল লাগিছে। আজি ধানখিনি চাওক আমাৰ পূৰা পকিয়ে গৈছে, গতিকে ধানখিনি কাটিব তেতিয়া হ'ল আৰু আজি দিনটো চাই লওঁ আৰু ক্লাইমেট যিহেতু গুগলত চাই পেলাই আমি বতৰটো চাই আমি ধানখিনি কাটিম। ধানখিনি চাওক কি ধুনীয়া হৈছে, আলিলৈকে পূৰা ৰঙা হৈ গৈছে, একদম খুব ভাল হৈছে। খুব ভাল ক'ব লাগিব, চাওঁতে কাটি চাওঁ কি হয় কি নহয়, কিমান আমাৰ লাভ লোকচান, কিমান আমি লাভ কৰিব পাৰোঁ, লাভৱান হ'লোঁ নে লোকচানত হ'লোঁ, এইখিনি গম পাম। গতিকে মই পথাৰৰ মাজতে সোমাইছোঁ, এই বেং পথাৰৰ মাজত মই সোমাইছোঁ, চাই আছোঁ কেনেকৈ হৈছে কেনেকৈ নহয়, চাই পেলাই বস্তুটো জানি তাৰপিছত আমি বতৰখিনি চাই তাৰপিছত ধানটো কাটিম। আৰু ধানটো কটাৰ লগে লগে 2 দিনমান ৰ'দ পালে তেতিয়া ধানটো পূৰা শুকাই যায়। আৰু এই ধানটো মানে এইটো বাৰিষা মাহত হোৱাত মানে হয়, যিহেতু মানে অলপ বৰষুণ পানী পালেই ধানটো মানে গজালি মাৰি দিয়ে। গতিকে বহুতেই মানে আৰু শুকালেও 2 দিনমান ৰ'দ ভালকৈ পালে পাতল কৰি ঘাটি দিলে পূৰা শুকাই যায়। তো খুবেই ভাল মানে এইটো ধানটো মানে, গতিকে এইটোৱেই মই দেখাব বিচাৰিছোঁ আৰু কাটালৈকে মই দেখাম আপোনালোকক। এয়া চাওকচোন, গোটেইখিনি মই এইখিনি দুজন মিলি কৰিছোঁ। এতিয়া লাভ লোকচান কি হয় এতিয়া চাব লাগিব, কাটি মেলি কাটাৰ লগত উঠোৱাৰ লগতে কথা আছে। গতিকে এইটোৱেই চিন্তাৰ এটা বিষয়। ইয়াক আকৌ হৈছে লাষ্টত এইখিনি গৰু খাই দিছিলে, ছাগলী, গতিকে কেনেকৈ হোৱা অলপ চাওক। আৰু যিহেতু চাৰিওফালে ঘৰ আছে আৰু তাৰ মাজত পথাৰখিনি আছে, গতিকে কি ক'ব আৰু ৰাইজৰ গৰু ছাগলী এইখিনি আহেই আৰু কিমান বাধা দিলেও আহি যায়। গতিকে কি ক'ব আৰু এনে খাবই আৰু ইমানখিনি, তাৰ মাজতে আৰু ভগৱানৰ মা লক্ষীয়ে যিমান দিয়ে ইমানেই আমাৰ আমি সন্তুষ্ট। এইখিনি চব ভগৱানৰ কৃপা, ভগৱানৰ লীলা, এইখিনি যিমানটো দিয়ে ইমানেই আমি ধন্য।